বন্ধুসকল নমস্কাৰ বলক আজি আপোনালোকৰ লগত এটা মালপোৱাৰ ৰেচিপি শ্বেয়াৰ কৰোঁ আৰু যিহেতু মই চব্জি খাই ভাল পাওঁ সেইবাবে গাজৰ আৰু লাই পাত কাটি লৈছোঁ এয়া মায়ে খুন্দি ৰখা পিঠাগুড়ি আৰু পিঠাগুড়ি 4-5 চামুচ দি সোৱাদ অনুসৰি নিমখ হালধি আৰু কেঁচা জলকীয়া 2টা কাটি দিছোঁ। ইফালে আকৌ কেৰাহীখন গৰম কৰি কেৰাহীত দেখিছেনে অলপ পাতলকৈ পিঠাকেইটা বহাই দিছোঁ আৰু যে এনেকৈ পাতলকৈ বনালে এটা সুবিধা হয় আপোনাৰ ঘৰত যদি আলহী আহে তৎক্ষণাত হৈ যায় মানে বেছি টাইম বহুৱাই ৰাখিব ভাল নালাগে ন আৰু তেওঁলোকেও খবৰ দিন আহে তেতিয়া এনেকুৱা হৈ যায় কি খুৱাম কি নিখুৱাও খাবলৈ বাৰু ভালে লাগিছিলে কিন্তু নিমখটো যে অলপমান কম হৈ গ'ল একো নাই কেতিয়াবাতো হৈ যায়। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোককো থেংক ইউ। আজিলৈ ইমানতে এৰিছোঁ। বাই।